আমি আপোনালোকৰ বাবে লৈ আহিছো ৰাখিফল শিতান এই শিতানত থাকিব আপোনাৰ আজিৰ দিনটো কেনেদৰে পাৰ হ'ব আৰু হেয়া জনাব জ্যোতিষ শাস্ত্ৰবিদ ডক্টৰ পৰশমণি শৰ্মাই আমি পোনপটীয়াকৈ ডক্টৰ পৰশমণি শৰ্মাৰ হৈতে এইবাৰ পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছো হয় ডক্টৰ পৰশমণি শৰ্মা আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আৰু আজি আপুনি আমাৰ দৰ্শকক জনক আজিৰ দিনটো কেনেদৰে পাৰ হ'ব ধন্যবাদ আপোনাৰ লগতে সদৌ অসমবাসী ৰাইজক মই ডক্টৰ পৰশমণি শৰ্মাই জনাইছো সুপ্ৰভাত আজি দেওবাৰ 16 নৱেম্বৰ 2025 আমি যদি নিউমাৰলজিক্যালি চাওঁ আজি ড্ৰাইভাৰ নাম্বাৰ হৈছে নাম্বাৰ 7 কণ্ডাক্টৰ নাম্বাৰ হৈছে নাম্বাৰ 9 7 আৰু 9 ৰ যেটো কম্বিনেশন এই কম্বিনেশনৰ মিক্স কম্বিনেশন হয় আৰু এই মিক্স কম্বিনেশনে আপোনাৰ আজি দিনটো বিভিন্ন মিক্স ৰিজাল্ট দিব উপায় কি কৰিব আজি যেহেতু দেওবাৰ সূৰ্য প্ৰণাম কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভাল সূৰ্য প্ৰণাম কেনেকৈ কৰিব এটা তামৰ পাত্ৰত কুমকুম চাউল আৰু চেনি মিক্স কৰি সূৰ্যৰ ফালে চাই যদি ওম সূৰ্যায় নমঃ বুলি কৈ যদি আপুনি সূৰ্য প্ৰণাম কৰে তেতিয়া আপোনালোকৰ কাৰণে ভাল লগতে ৰঙা ৰুমাল এখন যদি আপুনি লগত ৰাখে আৰু পাৰিলে বান্দৰ যদি পায় বান্দৰক যদি কিবা খোৱা পাৰে আপোনাৰ আজিৰ দিনটো যি নেগেটিভিটি আছে সেইবিলাক দূৰ হ'ব আৰু আহি থকা দিনবিলাকো আপোনাৰ পজিটিভ হ'ব জানো হওক আজিৰ দিনটোৰ ৰাশিফল যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে কাৰ্ডেনো কি কৈ চাব বিচাৰিম So, আজিৰ কাৰণে আপোনাৰ কাৰ্ড আহিছে নিউ ভিজন কাৰ্ডটো খুব এটা পজিটিভ কাৰ্ড আজিৰ দিনটো আপোনাৰ কাৰণে খুব এটা পজিটিভলি যাব লগতে আপুনি যদি উপায় এটা যদি ক'ব পাৰে সেই উপায়টো হ'ল যদি আপুনি গা ধোৱা পানীত আপোনাৰ কাৰণে বিশেষকৈ গা ধোৱা পানীত যদি আপুনি অকমান কুমকুম ৰঙা কুমকুম পায় ৰঙা কুমকুম যদি মিক্স কৰি গা ধোৱা পাৰে যদি পৰা নাই আপুনি গা ধোৱা পানীত গংগাজল যদি মিক্স কৰি আপোনাৰ গা ধুৱে আপোনাৰ কাৰণে ভাল আৰু বিশেষকৈ নিউ ভিজন যেতিয়া কাৰ্ডটো আহিছে আপোনাৰ লাইফত বিভিন্ন পজিটিভ নিউজ আপুনি পাবলৈ সক্ষম হ'ব যিকোনো ইংৰাজী মাহৰে 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে কাৰ্ড আহিছে পেশেন্স কাৰ্ডটো সক নাম্বাৰ 2 ব্যক্তি আজি দিনটো আপোনাৰ কাৰণে কম্বিনেশন ভালেই কিন্তু যেহেতু ধৈৰ্যৰ কাৰণে কাৰ্ডটো আহিছে আপুনি যিকোনো মেজৰ ডিসিশন লোৱাৰ ক্ষেত্ৰত যদিও আপুনি জানে টপিকটোৰ ওপৰত আপুনি অকমান ধৈৰ্য ধৰি পেলাই যদি কাম কৰে আপোনাৰ কাৰণে ভাল অধৈৰ্য হয় যিকোনো কুইক ডিসিশন ল'বলৈ গ'লে কিন্তু আপোনাৰ কাৰণে প্ৰবলেম হ'ব যিকোনো ইংৰাজী মাহৰ 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে যদি কাৰ্ড আহিছে থান্ডাৰবল্ট নাম্বাৰ 3 ব্যক্তি অলপমান ক'বাত নহয় ক'বাত এই বছৰটো তেওঁলোকৰ কাৰণেটো পজিটিভ আছিলে তাতে নৱেম্বৰ মাহত ইতিয়াৰ যেটো কম্বিনেশন আহি আছে এই কম্বিনেশনত তেওঁলোকৰ কাৰণে অলপমান মুড সুইংস ডিপ্ৰেছনৰ যুগ আহিছে গতিকে আজি তেওঁলোকৰ কাৰণে যেটো আহিছিলে থান্ডাৰবল্ট আজি কিছুমান দুই ধৰণৰ ধুমুহা আহিব পাৰে লাইফত মানসিক সামাজিক বিভিন্ন ধৰণৰ আপোনাৰ প্ৰবলেমছ আপুনি ফেস কৰিব লগা হ'ব কিন্তু সেই প্ৰবলেমবিলাকক আপুনি অপৰচুনিটিলৈ কনভাৰ্ট কৰিবৰ কাৰণে ভগৱানৰ চৰণত থাকিব লাগিব আৰু নিজৰ সাহসত আপুনি সেইবিলাক বাধাও দূৰ কৰিব পাৰিব থান্ডাৰবল্ট আহিছে চিন্তা কৰিব নালাগে আপোনাৰ কাৰণে আপুনি সেইখিনি আপোনাৰ এক্সপেৰিয়েন্স সেইখিনি টেকল কৰি ল'ব পাৰিব জানো হওক যিকোনো ইংৰাজী মাহৰে 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ সংখ্যা আৰু কাৰ্ডে কি কয় সক তেওঁলোকৰ কাৰণেও আজি আহিছিলে মোমেন্ট টু মোমেন্ট কাৰ্ড ষ্টেপ বাই ষ্টেপ তেওঁলোকে যদি জাৰ্নি কৰে আৰু আগৰখিনিৰ পৰা এক্সপেৰিয়েন্স লৈ নতুন খোজ যদি দিয়ে তেওঁলোকৰ কাৰণে খুব বেছি ভাল ফাৰ্স্ট যদি কোনো আগৰ এক্সপেৰিয়েন্সৰ বা কোনো শিক্ষা নলৈ বা যদি ফাৰ্স্ট তেওঁলোকে মুভ কৰিব যায় তেওঁলোকৰ কাৰণে দিগদাৰ হ'ব তো মোমেন্ট টু মোমেন্ট আগবঢ়ক তেওঁলোকৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 5 তাৰিখ 14 তাৰিখ আৰু 23 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰ্ড আহিছে এক্সিস্টেন্স কাৰ্ডটো তেওঁলোকৰ কাৰণে খুব এটা পজিটিভ কাৰ্ড নাম্বাৰ 5 ৰ ব্যক্তিসকলৰ কাৰণে তেওঁলোকে জীৱন আগতে যিবিলাক কাম কৰি আছে তাৰ স্বীকৃতি পাব আজি গতিকে নাম্বাৰ 5 ৰ কাৰণে খুব এটা পজিটিভ দিন উপায় কৰিব কি আজি তাৰ যিকোনো ভাল কামলৈ যাওঁতে তেওঁ যদি অকণ মিঠা বস্তু মুখত দি যায় বা গংগাজল গোলাপজল যদি গাত ছটিয়াই যাব পাৰে তেওঁলোকৰ যিবিলাক বাধা থাকে সৰু সৰু বাধা সেইবিলাক আজি দূৰ হ'ব যিকোনো ইংৰাজী মাহৰে 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কোন নাম্বাৰ 6 ৰ ব্যক্তি নাম্বাৰ 6 ৰ লগত আজি নাম্বাৰছৰ লগতো মিক্স কম্বিনেশন আহিছে কিন্তু কাৰ্ড ইমানটা ভাল আহানা আহিছে আইসোলেশন কাৰ্ডটো আৰু আমি তেওঁৰ কাৰণে আৰু এটা কাৰ্ড লৈছো সেইটো কাৰ্ড আহিছে দা ড্ৰিম কাৰ্ডটো নাম্বাৰ 6 ৰ ব্যক্তিসকলৰ কাৰণে আজি বিশেষকৈ যিকোনো কাম কৰাৰ ক্ষেত্ৰত অলপমান অকলে কৰিবৰ কাৰণে চেষ্টা কৰিব সেইটো তেওঁৰ কাৰণে ভুল হ'ব অভাৰ
ড্ৰিম হ'ব পাৰে, মানে ডে ড্ৰিমাৰ যিবিলাক কয় যে দিনত বহুত সপোন দেখে ৰাতি একো নকৰে, এই ধৰণৰ যদি আপোনাৰ ষ্টেটত আছে সেইটো আপুনি পৰিহাৰ কৰিব লাগিব। অকণমান নম্বৰ 6 ব্যক্তি হ'লে কেয়াৰফুল থাকিলে ভাল। জানো হওক যিকোনো ইংৰাজী মাহৰে 7 তাৰিখ 17 তাৰিখ 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকল আমি কওঁ নম্বৰ 7ৰ ব্যক্তি। এই যে 7 বুলি কওঁ, 7 সদায় স্পিৰিচুৱেল এটা নাম্বাৰ, আৰু স্পিৰিচুৱেল নাম্বাৰ সদায় স্পিৰিচুৱেল এক্টিভিটিৰ লগত যিমানে জড়িত হৈ থাকিব সিমানে তেওঁলোকৰ বাধাবিলাক দূৰ হ'ব। আপুনি যদি আজি গণেশ মন্দিৰ দৰ্শন কৰিব পাৰে আপোনাৰ কাৰণে খুবেই ভাল। লগতে আপুনি যদি পাৰে আজি যিকোনো কুকুৰক বা মেকুৰীক আপুনি যদি কিবা খুৱায় আপোনাৰ কাৰণে ভাল। আজিৰ দিনটোত মেজৰ ডিচিশ্যন ল'লে আপোনাৰ কাৰণে মংগল হ'ব। যিকোনো ইংৰাজী মাহৰে 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে আজিৰ দিনটো খুব এটা পজিটিভ নহয়। কাৰ্ড আহিছে দ্য বাৰ্ডেন কাৰ্ডটো। আপুনি লোকৰ কাম কৰিবলৈ গৈ নিজৰ ক্ষতি হ'ব, লোকৰ কাম কৰিবলৈ গৈ আপোনাৰ সময় নষ্ট হ'ব আৰু পিছত গৈ আপোনাৰ লোকচান হ'ব। গতিকে প্ৰথমে নিজৰ কাম কৰিব, বাৰ্ডেন ল'বৰ কাৰণে চেষ্টা নকৰিব। যদি কেনেবাকৈ এৰাব নোৱাৰা কাৰোবাৰ আহিছে কাম, নিজৰ কাম কমপ্লিট কৰিহে যাব, তেতিয়াহে আপোনাৰ কাৰণে ভাল হ'ব। যিকোনো ইংৰাজী মাহৰ 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে কাৰ্ড আহিছিলে চেলিব্ৰেশ্যন কাৰ্ডটো। খুব এটা পজিটিভ কাৰ্ড। নম্বৰ 9ৰ ব্যক্তিৰ কাৰণে আজি এটা খুব ভাল দিন। গতিকে আপুনি হনুমানজীক প্ৰে কৰি হনুমান চালিচা পঢ়ি যিকোনো কাম কৰক, আপোনাৰ ছাকচেছ হ'ব। আজি আপুনি বিশেষকৈ ৰাত্ৰি যাত্ৰা কৰাৰ ক্ষেত্ৰত সাৱধান থাকিব। আৰু লগতে আপুনি যদি পাৰে কাউৰীক মনত ৰাখিব, কাউৰীক যদি আমিষ আহাৰ অকণমান চিকেন মাটন এই ধৰণৰ বস্তুৰে যদি কিবা খাদ্য দিব পাৰে, কাউৰীক আমিষ আহাৰ যদি দিব পাৰে, আপোনাৰ পিতৃ মাতৃৰ বা আপোনাৰ ল'ৰা ছোৱালী এই দুটা আপোনাৰ লাইফৰ অভিন্ন অংগ, তেওঁলোকৰ কিন্তু স্বাস্থ্য বহুত বেছি ভাল হ'ব। যাৰ একো বেমাৰ আজাৰ নাই তেওঁ দীৰ্ঘায়ু হ'ব, নিৰোগী হ'ব। গতিকে এই উপায়টো কৰি চাব, আপোনালোকৰ কাৰণে ভাল হ'ব। হয় ডক্টৰ পৰশমণি শৰ্মা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী খণ্ডত আমি আপোনাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত পুনৰ যোগাযোগ কৰিম। আৰু এয়া আছিল আজিৰ ৰাশিফল শিতান। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।